এই যে উচ্ছেদ কৰি তাত যে প্ৰকল্প বনাইছে মই বহুত ভাল পাইছোঁ, কিন্তু সেই কামখিনিৰ মাজত কিছু খুঁত ৰৈ গৈছে। শংকৰদেৱৰ আদৰ্শৰ পূৰ্ণ প্ৰতিফলন হোৱা নাই। কিছুমান বস্তুত আমি হাত দিব নালাগে। এই যে খোল, ডাঙৰকৈ খোল দেখুওৱা হৈছে, আকৌ এটা খোল তলত কাটি পেলাই কিয় লগাই দিয়া হৈছে? খোল কটা মানে কি? শ্ৰদ্ধাভক্তি কমি যোৱা। আমাৰ চেলেং চাদৰত জোতাৰে খোজকাঢ়ি যোৱা, শ্ৰদ্ধাভক্তি কমি যোৱা। শংকৰদেৱৰ ঐতিহ্যটো এটা ভক্তিবাদ। মই বিজ্ঞানৰ মানুহ হয়, কিয় শংকৰদেৱ চৰ্চা কৰোঁ? শংকৰদেৱৰ পৰা শিকিবলৈ বহুত আছে, মাধৱদেৱৰ পৰা বহুত আছে শিকিবলৈ, আৰু সেইখিনি তাত মই এই দুই এটা খুঁত দেখিছোঁ, কিন্তু কামখিনি ভাল হৈছে। আৰু সেইখিনি যাতে মই ভাবোঁ তাত মাধৱদেৱৰ শংকৰদেৱৰ অংকীয়া নাটখিনি, মই যিটো কথা ক'লোঁ কলাক্ষেত্ৰত যিটো হোৱা নাই, তাত সেইটো এই বিভিন্ন দলৰ দ্বাৰা সেইটো পৰিৱেশন কৰি সেইখিনি স্ক্ৰীণত ৰাখক, ৰিচাৰ্চ চেণ্টাৰ চাওক। আৰু মই বৰদোৱা, মই লণ্ডনত যেতিয়া শংকৰদেৱৰ বিষয়ে ভাষণ দি আহিলোঁ 2008, তাৰ পিছৰবাৰ মই তাত হোলীত মাতিলে মুখ্য অতিথি কৰি মই ভাষণ দিলোঁ। ভাষণ দিয়াৰ পিছত তেতিয়া মোৰ কমিটি অন্য এটা গোটেই ক্ষমতা দখল কৰিলে, পৰিচালনা সমিতি। তেনেকুৱা নহয়। মই যিহেতু অলপ অভিজ্ঞ, মই শংকৰী ধাৰাত মই মানসিকভাৱে আছোঁ, মই সাহিত্যৰ জৰিয়তে আছোঁ, ভাওনাৰ জৰিয়তে আছোঁ। মইতো তাত জন্মগ্ৰহণ কৰা নাই, মোৰ তেজতটো নাছিল, মোৰ মনতটো লৈছোঁ। মইতো অলপ সহায় কৰিব পাৰোঁ, মোৰ পকেটৰ পইচাৰে অহা যোৱা কৰিম। পৰামৰ্শ দিনটো মই বিনা মানে কোনো হেৰি নোহোৱাকৈ, প্ৰতিদান নোহোৱাকৈ কৰিব পাৰোঁ। এই ভাৱনা যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে একো কৰিব নোৱাৰে, বিশ্বাস কৰক। বিহুৰ নামত 250 কোটি টকা খৰচ কৰিছে, অতি নিকৃষ্ট বিহু পৰিৱেশন কৰিছে, 9টা ডাঙৰ ভুল মই লিখিছোঁ। মই দুই এটা সাক্ষাৎকাৰতো কৈছোঁ, মোৰ আগত থিয় হ'বলৈ সাহসে নাই যিসকলে নেতৃত্ব লৈছিল এই বিহুৰ, এই বিশ্ব ৰেকৰ্ডৰ। অতি বিহু নামত ভুল, আপোনাৰ এই পৰিৱেশনত ভুল, কথাত ভুল, শব্দত ভুল, ক্ষেত্ৰত ভুল, বাদ্যযন্ত্ৰটো অলপ ভুল। গতিকে মই ভাবোঁ এটা জাতি কেতিয়া আগবাঢ়ে? কোনোবাই যদি শত্ৰু আছে, তেওঁ যদি গঠনমূলক পৰামৰ্শ দিয়ে, সেইটো গ্ৰহণ কৰিব লাগে, শিকিব লাগে। মিউজিয়ামত গৈছোঁ, ডাক্তৰ কৰুণাসাগৰ দাস, মই, মিষ্টাৰ ব্লাৰ্টন মোৰ বন্ধু, এতিয়াও তেওঁ দায়িত্বত আছে, মোৰ কথা বতৰা হয়, গুৱাহাটীতো লগ পাইছোঁ, অসমত আহিছে তেখেতে। আৰু মই নিজে ভিতৰৰ কথা জানো, ৰাজনৈতিক স্বাৰ্থত বহুত কথা কোৱা যায়। এতিয়া এইবাৰ যেনিবা 25ত যেনিবা গ'ল, 27লৈ কি অপেক্ষা কৰিব লাগে? কিয়? দেখোন এগৰাকী মন্ত্ৰীয়ে দেখোন কৈছিলে 5 বছৰ আগত বৃন্দাবনী বছৰ 2 মাহত আহিব। মই নিজে উদ্যোগ লৈছিলোঁ 2008 চনত, মই কেবিনেট মন্ত্ৰীত 4জনক লগ কৰিছিলোঁ। শেষত মোৰ সেইবোৰ কেবিনেট বহা দূৰৰ কথা, শিক্ষামন্ত্ৰী, সংস্কৃতি মন্ত্ৰী সকলোকে লগ কৰিলোঁ, বুজিয়ে নাপালে তেওঁলোকে। শেষত কোনে, কাৰ জৰিয়তে মই মনমোহন সিঙলৈ পঠাইছোঁ জানে? বিশ্বজিৎ দৈমাৰী, তেতিয়া তেওঁ BPFত আছিল। তেওঁ নি মোৰ যিখন দৰখাস্ত সেইটো নি মনমোহন সিং প্ৰধানমন্ত্ৰী তেখেতক দেখুৱাইছোঁ। মনমোহন সিঙে কৈছে যে এইটো কেবিনেটত সিদ্ধান্ত ল'ব লাগিব, কেবিনেটত সিদ্ধান্ত ল'লে অসমৰ, এইটো দিল্লীৰ কেবিনেটে আকৌ সিদ্ধান্ত লৈ এটা টিম কৰিব, সেই টিমে দৰখাস্ত কৰিব লাগিব ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষক, তেতিয়া তেওঁলোকে এটা সময় দিব, সময়ত যাব লাগিব, গৈ আলোচনা কৰিব লাগিব, আৰু তেওঁলোকৰ এটা টিম অসমলৈ আহিব লাগিব। ইয়াৰ পৰিৱেশ, ইয়াৰ ভৌগোলিক, ইয়াৰ বতৰ, বায়ু পৰীক্ষা কৰিব, যে সেই বৃন্দাবনী বস্ত্ৰ ইয়াত আনিলে ভেঁকুৰ সোমাব নেকি, পচি যাব নেকি। এইটো নিৰ্ভৰ কৰেতো, আমাৰ যেনেকৈ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি কিয় হোৱা নাই, আমাৰ অলপ সেমেকাৰ কাৰণে, ৰাজস্থান এইবোৰত, গুজৰাটত খুব হৈছে। গতিকে এই বিজ্ঞানসন্মত কাৰণবোৰ বিশ্লেষণ কৰি তাৰপিছত এটা ৰিপৰ্ট দিব, সেইবোৰ তাৰপিছত তেওঁলোকৰ দলে সেইখিনি বিবেচনা কৰিব, তাৰ সিদ্ধান্ত। এনেই হুৰমুৰকৈ ব্ৰিটিছ মিউজিয়ামত গ'লো, ব্লাৰ্টনৰ লগত দেখালো, 3-4জন মানুহ দেখালো, এনেকৈ ব্লেকমেইলিং এইবোৰ মই ভাবোঁ। ডুপ্লিকেট, সেইটো মানে বৃন্দাবনী বস্ত্ৰৰ আধাৰত কটন কাৰ্পেট বুলি লিখা আছে, সেইটো ডাঙৰকৈ আপোনাৰ বনাই থৈছে। আৰু সেইটো আচলটো নহয়, আচলটো আছে আপোনাৰ এলবাৰ্ট মিউজিয়ামত, ফ্ৰান্সৰ গুইমেট মিউজিয়ামত, টুকুৰা। তেতিয়াৰ দিনতো সংৰক্ষণ কৰা বহুত দিগদাৰ, কাটি কাটি ভূটান ৰজাই বিভিন্ন চুক্তি হৈছিলে, বিভিন্ন বন্ধুত্বমূলক সম্পৰ্ক, এই যে অসম বুৰঞ্জীত দেখিব বা কোচৰজাৰ বুৰঞ্জীত দেখিব, বিভিন্ন সামগ্ৰী উপহাৰ যে দিয়ে, এই উপহাৰৰ লগতে এইবোৰ গৈছিলে, সেইটো আচল। আচলটো নহয়, এইটো পিছত আধুনিক
শৈলীৰে বনাইছে মেচিনৰ জৰিয়তে। লণ্ডনত আধুনিক মেচিনৰ জৰিয়তে বনোৱা, সেইটো আচলটো নহয়, আচলটো নাই। এই 120 ফুট 20 হাত দীঘল এইটো নাই, তাৰ টুকুৰা আছে ফ্ৰান্সত আৰু লণ্ডনতো আছে, এলবাৰ্ট মিউজিয়ামত টুকুৰা এটা আছে। সেই টুকুৰা যদি আনিলে হয়, সেইটো এটা যেন আমাৰ ভকতসকলৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে বিৰাট এটা পুণ্য, কাৰণ শংকৰদেৱ গুৰুজনাৰ হাত আছে, তাত স্পৰ্শ আছে। ইয়াত ব্ৰিটিছৰ স্পৰ্শ আছে, মেচিনৰ স্পৰ্শ আছে। মই একেবাৰে সঁচা কথা কৈছোঁ। আৰু এইটোত যদি কংগ্ৰেছৰ দিনত এইটো মই চেষ্টা কৰিছিলোঁ, বুজি নাপালে তেওঁলোকে। তৰুণ গগৈ ছাৰে বুজি পাইছিলে, তেখেতে 10 লাখ টকা দিছিলে শংকৰদেৱ ইণ্টাৰনেশ্যনেল কালচাৰেল চেণ্টাৰ লণ্ডনত কৰিবলৈ। সেইটো আমাৰ 5 কোটিৰ এটা প্ৰজেক্ট আছিলে। আৰু সেই ডাক্তৰ কৰুণাসাগৰ দাস আছিলে, মই আছিলোঁ জড়িত। তেখেত প্ৰয়াণ ঘটিলে আৰু নহ'ল সেই কামটো। আৰু তৰুণ গগৈ মহোদয়ে যদি আৰু আহিলেহেঁতেন, শেষৰ পিনে তেওঁ এমাহ আছিলে তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ, তেতিয়া মোৰ লগত আলোচনা হৈছিলে, কৈছিলে যে এই কথাটো মোৰ মনত আছে, মই যদি আকৌ আহি যাওঁ, মই এইটো এটা কমিটি কৰি দায়িত্ব মোক দিয়াৰ কথা আছিল। চৰকাৰে আহ্বান ভাৰিছে নেকি ৰাইজক? এতিয়াতো চৰকাৰৰ বেছিভাগেই হ'ল আপোনাৰ ভোট আদায়ৰ কাৰণে। ভোট আদায়ৰ কাৰণে ইমান দিন ক'ত আছিল? ডাবল ইঞ্জিনৰ চৰকাৰ ইমান দিন ক'ত আছিলে? গতিকে ৰঞ্জিত দাসে দেখোন 5-6 বছৰ আগতে কৈছিলে প্ৰথম কাৰ্যকালতে, কিয় নোৱাৰিলে? গতিকে আৰু এতিয়া পুঁজিপতি গোষ্ঠীয়ে মিউজিয়াম কৰি দিব, মন কৰিব, তাতে আনি থ'ব। কিয়? সেই মিউজিয়ামৰ পৰা আকৌ ব্ৰিটিছ মিউজিয়ামলৈ লৈ যাব। সেই মিউজিয়ামটো পুঁজিপতি গোষ্ঠীয়ে ইয়াত টকা আহৰণৰ কাৰণে ব্যৱহাৰ কৰিব। আমাৰ টকা নাই নেকি? ইমান যে হিতাধিকাৰীক পইচা দিয়ে, আমাৰ শংকৰদেৱৰ নামত, বৃন্দাবনী বস্ত্ৰৰ নামত মিউজিয়াম বনাব নোৱাৰি নেকি? শংকৰদেৱ কলাক্ষেত্ৰত গ'লে আপুনি তাত কি পাব? একো নাই। ডেকা গাভৰুৱে গধূলি সময়ত আড্ডা মাৰে, কিবা আছে তাত? এখন ভাওনা হয় নেকি বছৰত? প্ৰতিদিনেই ভাওনা, নাটক হয় শ্বেক্সপিয়াৰৰ জন্মস্থানত। মই তাত 3 দিন গৈছোঁ। ষ্ট্ৰীট ফুড আপন দ্য এভন, তেওঁৰ যিমান নাটক আছে, এখন নাটক 3 ঘণ্টাকৈ চলি আছে। 24 ঘণ্টাত কিমান নাটক হ'ব ভাবি চাওক। 3 × 24, 8খন নাটক প্ৰতিদিনে হৈ থাকে। এনেকৈ শংকৰদেৱৰ নাটকসমূহ, অংকীয়া নাট যদি আমি ইয়াত কণ্টিনিউ, ৰাতি নালাগিব, দিনত যদি দেখুৱাৰ ব্যৱস্থা এইটো ডিজিটেলাইজ কৰি এইটো চলি থাকিলে হয়, এই বাহিৰৰ মানুহ আহি 1 ঘণ্টা 2 ঘণ্টা নাটকখিনি চালে হয়। এইটো হ'ল শংকৰদেৱৰ প্ৰতিষ্ঠা। তাত নামটো শংকৰদেৱ কলাক্ষেত্ৰ। পুথিভঁৰালততো আপোনাৰ বিশ্বাস কৰক, মোৰ ঘৰত শংকৰদেৱৰ বিষয়ে যিমান কিতাপ আছে, তাৰ 4 ভাগৰ 1 ভাগো শংকৰদেৱ কলাক্ষেত্ৰত নাই। মোৰ হাতত চৰিত পুথি 27খন আছে, তাত আপুনি 10খন চৰিত পুথি নাপায়। এই গোটেই ফাক্কা এইবোৰ। উপযুক্ত মানুহৰ হাতত পৰা নাই এইবোৰ, যাৰ কাৰণে তাত গৈ একো নাপায়। তাত এইবাৰ মই ৰাসত ভাও লৈছোঁ, কিন্তু বৰদোৱাত যিটো প্ৰকল্প